অসমৰ সমাজ জীৱনত অতি পৰিচিত নাম নুৰুল চুলতান। সাহিত্যিক, বোলছবি প্ৰযোজক আৰু বিশিষ্ট সমাজ সেৱক হিচাপে পৰিচিত নুৰুল চুলতানৰ নিজৰ উদ্যোগত এই অঞ্চলত বৃক্ষৰোপণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি আমি বহুকেইজন ব্যক্তিয়ে নুৰুল চুলতানৰ সহযোগত এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু ইয়াৰ মূল উদ্দেশ্য আৰু লক্ষ্য হৈছে যে যিটো এতিয়া পৃথিৱীত তাপমাত্ৰা অত্যধিকভাৱে বৃদ্ধি পাইছে, এই সম্পৰ্কত বিশিষ্ট লোকসকলে বৃক্ষৰোপণকে আদি কৰি যিখিনি কৰ্ম এই সম্পৰ্কত বিভিন্ন লেখা কথিকা আদি প্ৰচাৰ কৰি আছে, কিন্তু নুৰুল চুলতানে ব্যক্তিগতভাৱে এই কামখিনি আগভাগ লৈছে আৰু আগভাগ লৈ গছপুলি ৰোপণতেই ক্ষান্ত নাথাকি তাৰ ৰক্ষণাবেক্ষণ আৰু ইয়াক সুশোভিত কৰি তোলাৰ বাবে তেওঁ উদ্যোগ লৈছে। আমি তেওঁলৈ ধন্যবাদ জনাইছোঁ আৰু সকলোলৈকে আমি এটাই আবেদন জনাম যে আপোনালোক সকলোৱে বৃক্ষৰোপণ কৰক আৰু জীৱকুলক ৰক্ষা কৰক। কি কয় মানে বিশিষ্ট সমাজবাদী সেৱক নুৰুল চুলতান ডাঙৰীয়াই দেৰগাঁওখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যিখিনি কাম কৰি আছে, ই সঁচাই প্ৰশংসনীয়। আজিও তাৰ এটা কাৰ্যসূচী তেখেতে হাতত লৈ এই অঞ্চলটো ইতিমধ্যে চাইলনযুক্ত মানে আমাৰ পথ যেতিয়া কৰিছিল, সকলোখিনি গছ গছনি ইয়াৰ পৰা কাটি শেষ কৰি দিলে। কিন্তু তেখেতে এতিয়া দেখিবলৈ পাইছোঁ গৰু ছাগলী বা মানুহ এটা ৰ'বলৈ কোনো জেগা নাই। তেখেতে উদ্যোগত এই অঞ্চলত আকৌ এতিয়া নতুনকৈ বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈ সেইখিনি সুন্দৰভাৱে মেইনটেনেন্সৰ কাৰণেও তেখেতে কিছুমান পদক্ষেপ লৈ কৰি এই অঞ্চলটোত এখন সুন্দৰ সৰ্বাংগীন, কাৰণ মানে গছ থাকিলেহে জীৱ থাকিব, কাৰণ গছৰ পৰাই আমি অক্সিজেন লৈ জীয়াই আছোঁ। এই অক্সিজেন নহ'লে জীৱ কেতিয়াও জীয়াই থাকিব নোৱাৰে। যিটো গোলকীয় থ্ৰেটনিং আহিছে, সেই থ্ৰেটনিঙৰ পৰাও আমি বাচি থাকিবৰ কাৰণে আজি নুৰুল চুলতান ডাঙৰীয়াই ইয়াত যিটো পদক্ষেপ লৈছে সঁচাই প্ৰশংসনীয়। মই তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা সকলো গণ্যমান্য লোকক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। হয়, আজি দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী নুৰুল চুলতান ডাঙৰীয়াৰ নেতৃত্বত গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হৈছে। ইয়াত আমি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বিভিন্ন প্ৰজাতিৰ গছ আমি ইয়াত ৰোপণ কৰিছোঁ আৰু আমি দেখা পাইছোঁ যে নুৰুল দাই ইতিমধ্যে দেৰগাঁৱৰ বিভিন্ন অঞ্চলত 2 শতাধিক গছপুলি বহুত দিনৰ পূৰ্বে ৰোপণ কৰিছিলে আৰু সেই গছৰ ছাট আজি আমি ৰুব পাৰিছোঁ। আৰু আপোনালোকে জানেই গোলকীয় উষ্ণতাৰ কাৰণে আমি গৰমৰ প্ৰভাৱ দৈনিক বৃদ্ধি হৈ গৈ আছে। তেনে প্ৰেক্ষাপটত আজি আমাৰ নেশ্যনেল হাইৱে কাষতে দেৰগাঁৱত আজি এই গছপুলি কাৰ্যসূচী ৰোপণৰ যি কাৰ্যসূচী লৈছে, তাত আমি নিজেই অংশগ্ৰহণ কৰিব পাৰি সুখী হৈছোঁ আৰু নুৰুল চুলতান ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ তেখেতে আমাক গছপুলি ৰোৱাই নহয়, এই গছপুলিটো চোৱা চিতাও দায়িত্ব দিছে আৰু গছপুলিটো ডাঙৰ হোৱাৰ পিছত যিজনে ৰুইছে তেখেতৰ নামটো সেই গছজোপাত সাৰি দিয়াৰ যি পদক্ষেপ লৈছে, মানে দায়বদ্ধতা যিটো আমালৈ অৰ্পণ কৰিছে, সেইকাৰণে নুৰুল চুলতান ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ দিনতো যাতে তেখেতৰ নেতৃত্বত এনেকৈ ধৰণে যাতে সেউজ অসম বা সেউজ দেৰগাঁও গঢ়াত আমি সকলোৱে সহযোগী হ'ব পাৰিম, তাই আশা কৰি মোৰ বক্তব্য সামৰি মাৰিছোঁ।